ডায়েবেটিছৰ বিষয়ে আমি সকলোৱে জনাটো উচিত আৰু স্পেচিয়েলি ভাৰতবৰ্ষত পৃথিৱীৰ ভিতৰতে 17% টোটেল ডায়েবেটিছ ৰোগী অকল ভাৰতত পোৱা যায়। গোটেই বিশ্বতে চীন দেশৰ পিছতে হায়েষ্ট ডায়েবেটিছ ৰোগী থকা দেশখন হ'ল ভাৰত। ভাৰতত প্ৰায় 8 কোটি মানুহৰ ডায়েবেটিছত বৰ্তমান ভুগি আছে। 8 কোটি লোক বৰ্তমান ডায়েবেটিছত মেডিচিন বা ট্ৰিটমেণ্ট লৈ আছে। আপুনি যদি ভাবে 8 কোটি এটা বহুত ডাঙৰ সংখ্যা, আমাৰ ভাৰতৰ জনসংখ্যা বহুত, সেই হিচাপত দেখিবলৈ কম, কিন্তু আপুনি যদি চাই ইটালীৰ এখন দেশৰ জনসংখ্যা মাত্ৰ 6 কোটি, আজি ফ্ৰান্সৰ জনসংখ্যা মাত্ৰ 6 কোটি, ভাৰতবৰ্ষত 8 কোটি অকল ডায়েবেটিছ ৰোগী পোৱা যায়। তাতে আমি ভাবিব পাৰে যে ডায়েবেটিছ ৰোগীৰ সংখ্যা কিমান বেছি। ডায়েবেটিছ ৰোগৰ বিষয়ে ৰোগৰ বিষয়ে আমি সকলোৱে জনাটো উচিত এই কাৰণে, কাৰণ ডায়েবেটিছৰ সংখ্যা ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। আজি ভাৰতবৰ্ষত 8 কোটি লোকে ডায়েবেটিছত ভুগি আছে যদিও আগন্তুক 10 বা 20 বছৰ এইটো সংখ্যা 10-15 কোটিলৈকেও বাঢ়ি যাব পাৰে। সকলোৱে চাগে এটা কথা মন কৰিছে, আজিৰ পৰা 20 বছৰ বা 25 বছৰ আগতে আপুনি ডায়েবেটিছৰ কথা সিমানখিনি শুনা নাছিলে, কিন্তু আজিকালি হয়তো এনেকুৱা ক'ৰবাত এটা পৰিয়াল হয়তো নাপাব যাৰ যিটো পৰিয়ালত এজন হয়তো ডায়েবেটিছ ৰোগী নাই। আপুনি নিজে ভাবি চাওক, আপোনাৰ ককা আইতাৰ পৰা আৰম্ভ কৰি মামাহঁতৰ ফেমিলিতে চাওক বা আপোনাৰ দেউতাৰ ফালৰ ফেমিলিয়ে চাওক, আপুনি কোনোবা নহয় কোনোবা এজন ডায়েবেটিছ ৰোগী পাবই। তাৰ পৰা বুজা যায় ডায়েবেটিছটো কেনেকুৱা এটা ৰূপ লৈ আছে আৰু ডায়েবেটিছ বা মধুমেহ কেনেকুৱা হাৰত বাঢ়ি আছে। আগতে বহুতে এটা ভুল ধাৰণা লৈছিলে ডায়েবেটিছ অকল ফেমিলিত থাকিলে হয়। সেইটো সম্পূৰ্ণ মিছা কথা। এনেকুৱা বহুত ডায়েবেটিছ ৰোগী আছে যাৰ হয়তো মাক দেউতাক বা কোনো ভাই ভনীৰে ডায়েবেটিছ নাই, হয়তো সেই পৰিয়ালত অকল তেওঁৰে ডায়েবেটিছ হৈছে। গতিকে বহুতে এই এটা ভুল ধাৰণাত থাকিব নালাগে যে মোৰ ফেমিলিত ডায়েবেটিছ নাই, চ' মোৰ কেতিয়াও ডায়েবেটিছ হ'ব নোৱাৰে, তেনেকুৱা নহয়। গতিকে ডায়েবেটিছটো আমি বাধা দিয়াটো খুবেই দৰকাৰী। আমি ডায়েবেটিছৰ ট্ৰিটমেণ্টৰ ওপৰতো ভিডিঅ' বনাইছোঁ আৰু বনাম। আজিৰ ভিডিঅ'টোৰ মেইন উদ্দেশ্য হ'ল যে আমি ডায়েবেটিছ নোহোৱাকৈ কেনেকৈ থাকিব পাৰোঁ। আজিৰ এই ভিডিঅ'টো আমি সেইখিনি ৰোগীৰ কাৰণে বনোৱা নাই যিয়ে অলৰেডি ডায়েবেটিছত ভুগি আছে, তেওঁলোকৰ কাৰণেও ভিডিঅ' বনাম। তেওঁলোকেও বেমাৰক লৈ কেতিয়াও ভয় খাব নালাগে। ডায়েবেটিছৰ ধুনীয়া ট্ৰিটমেণ্ট আছে, টেবলেটৰ পৰা আৰম্ভ কৰি এক্সাৰচাইজৰ পৰা, খাদ্য প্ৰণালীৰ পৰা আৰম্ভ কৰি ইনচুলিনলৈকে আজিকালি ভাল ভাল ট্ৰিটমেণ্ট আছে। আমি তেওঁলোকৰ কাৰণেও ভিডিঅ' বনাম। কিন্তু আজিৰ ভিডিঅ'টোৰ মেইন উদ্দেশ্য হ'ল সেইখিনি লোক যিখিনি বৰ্তমান ডায়েবেটিছ হোৱা নাই বা বৰ্তমান প্ৰি ডায়েবেটিছ ষ্টেজত আছে। প্ৰি ডায়েবেটিছ কাক কয়? যেতিয়া আপোনাৰ চুগাৰটো নৰ্মেলতকৈ বেছি থাকে, কিন্তু এনেকুৱা এটা ৰেঞ্জো নাপায় য'ত আমি ডায়েবেটিছ বুলি ক'ব পাৰি। নৰ্মেল ডায়েবেটিছ বুলি আমি কেতিয়া কওঁ? যেতিয়া খালী পেটত খোৱা যিটো আমি চুগাৰ, আমি যদি চাওঁ চুগাৰটো খালী পেটে বা একো নোখোৱাকৈ যদি আমি চুগাৰটো চাওঁ, যদি 126 যদি বেছি থাকে আৰু খাই উঠি পেলাই যদি আমাৰ চুগাৰটো 200তকৈ বেছি থাকে, তেতিয়াহ'লে আমি ডায়েবেটিছ থকা বুলি কওঁ। কিন্তু বহুত লোক এনেকুৱা থাকিব যিসকল লোকৰ হয়তো নৰ্মেল নহয়, নৰ্মেল যিটো আমি কওঁ যে 100ৰ তলত নোখোৱাকৈ আৰু 140ৰ তলত খাই উঠি, তেওঁলোকৰ হয়তো 150, 160 থাকিব খাই উঠি পেলাই। তেওঁলোকক না নৰ্মেল বুলি ক'ব পাৰিম নে আমি ডায়েবেটিছ বুলি ক'ব পাৰিম, কাৰণ নৰ্মেল বুলি ক'ব লাগিলে 140ৰ তলত থাকিব লাগিব চুগাৰটো খাই উঠি, আৰু ডায়েবেটিছ থকা বুলি ক'ব লাগিলে চুগাৰটো 200ৰ ওপৰত থাকিব লাগিব। সেইখিনি মানুহ যিখিনি 140ৰ পৰা 200লৈকে থাকে, ডায়েবেটিছ হ'ব গৈ আছে, তেওঁলোকৰ নৰ্মেলো নহয় কিন্তু ডায়েবেটিছও নহয়, এই মাজৰ অৱস্থাটো যাক প্ৰি ডায়েবেটিছ বুলি কওঁ, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই দৰকাৰী। এই ভিডিঅ'টো তেওঁলোকৰ কাৰণেও দৰকাৰী যিসকল লোকৰ হয়তো মাক দেউতাক বা ফেমিলিত ডায়েবেটিছ ৰোগী আছে। এই ভিডিঅ'টো আল্টিমেট লোকে ভালদৰে চাওক আৰু তেওঁলোকে ডায়েবেটিছৰ পৰা এইখিনি যদি নিয়ম মানি চলে, বহুত পৰিমাণে ডায়েবেটিছৰ পৰা বাচি থাকিব পাৰিব। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু আজি আমি কথা পাতিম হাউ টু প্ৰিভেণ্ট ডায়েবেটিছ। আমি ডায়েবেটিছ বা মধুমেহ কেনেকৈ বাধা দিব পাৰোঁ, প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, প্লিজ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব। চাওক, এতিয়া মই একফালৰ পৰা কৈ গৈছোঁ কেনেকৈ আমি ডায়েবেটিছটো বাধা দিব পাৰোঁ। নাম্বাৰ 1, ডায়েবেটিছ বাধা দিয়া নাম্বাৰ 1 আমাৰ কৰণীয়টো হ'ব মেদবহুলতা আমি এভইড কৰিব লাগিব। মেদবহুলতা বা আমি অবেচিটি। আজিকালি মেক্সিমাম মানুহৰে ওজনটো বেছি থাকে, শকত হয়। বহুত মানুহে ওজন বেছি হোৱা ৰোগত ভুগি আছে। ওজন বেছি থকাটো লগাতকৈ এইটো এটা ৰোগ বুলি ধৰা হয়। অবেচিটি ইজ অলছ' এ ডিজিজ। শকত হোৱাটো এটা বেমাৰৰ ভিতৰত পৰে। শকত হোৱাৰ লগে লগে আপোনাৰ ফেটি লিভাৰ হোৱাৰ চান্স, লিভাৰত চৰ্বি হোৱাৰ চান্স, বা তেজত কলেষ্ট্ৰল বঢ়াৰ চান্স, প্ৰেছাৰ হোৱাৰ চান্স বা ডায়েবেটিছ হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায়।
তো এইটো সদায় গুৰুত্ব ল'ব লাগে যে আপোনাৰ যাতে ওজনটো আপোনাৰ বয়স আৰু আপোনাৰ উচ্চতা অনুযায়ী নিয়ন্ত্ৰণত থাকে। আপোনাৰ ওজন কিমান থাকিব লাগে আপুনি BMIটো কেলকুলেট কৰিলে আপুনি গম পাব। তাত আপোনাৰ ওজনটো বিচাৰিব আৰু আপোনালোকে নিজে নেটত চাই আপোনাৰ নিজৰ BMIটো ওলাব পাৰিব। তাত চাই আপুনি নৰ্মেল ৰেঞ্জটোও জানিব কিমান থাকিব লাগে, সেইমতে নিজৰ ওজন কিমান থাকিব লাগে আপুনি গম পাব। তেনেকুৱা একো নাথাকে যে আমাৰ এইটো বয়সত কিমান ওজন হ'ব লাগে, সেইটো নিৰ্ভৰ কৰে আপোনাৰ উচ্চতাৰ ওপৰত। তো নাম্বাৰ 1 কথাটো হ'ল যে কেতিয়াও ওজন বাঢ়িব দিব নালাগে। ওজন বাঢ়াৰ লগে লগে যিটো মেদবহুলতা বা অবেচিটি, যেটা অভাৰৱেট হয়, ওজনটো বেছি বাঢ়ে, যেতিয়া পেটত চৰ্বি জমা হয়, যাক আমি চেণ্ট্ৰেল অবেচিটি বুলি কওঁ, এইবিলাক ডায়েবেটিছৰ এটা মুখ্য কাৰণ। যেতিয়া শকত হৈ যায় তেতিয়া ইনচুলিন ৰেজিষ্টেঞ্চ বুলি এটা বেমাৰ হয়। ইনচুলিন ৰেজিষ্টেঞ্চ মানে আপোনাৰ দেহত ইনচুলিন থাকিব কিন্তু ইনচুলিনে ভালদৰে কাম কৰিব নোৱাৰিব, ৰেজিষ্টেঞ্চ হ'ব। আৰু সেইটো বেছিকেলি চবতকৈ বেছি কাৰ হয়, শকত মানুহবিলাকৰ হয়। তো নাম্বাৰ 1 নিজৰ ওজনটো মেইনটেইন কৰা। নাম্বাৰ 2 ওজনটো কেনেকৈ মেইনটেইন কৰিব? আপোনাৰ এক্সাৰচাইজ, ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ যিকোনো ধৰণৰ হ'ব পাৰে, কোনোবাই খেলিব পাৰে, ফুটবল খেলিব পাৰে, ক্ৰিকেট খেলিব পাৰে, কোনোবাই নিজৰ ঘৰৰ ভিতৰতে সাধাৰণভাৱে দৈনিক ব্যায়াম কৰিব পাৰে, কোনোবাই চাইকেল চলাব পাৰে, কোনোবাই ছুইমিং কৰিব পাৰে, কোনোবাই দৌৰিব পাৰে, কোনোবাই খোজ কাঢ়িব পাৰে। যেনেকেই নকৰক ৰেগুলাৰ এক্সাৰচাইজ কৰিলে দেখা গৈছে এক্সাৰচাইজ কৰিলে ইনচুলিন ৰেজিষ্টেঞ্চটো উল্টাকৈ কমি যায় আৰু ইনচুলিন চেঞ্চিটিভিটিটো বাঢ়ি যায়। মানে যেনেকৈ শকত হ'লে আপোনাৰ ইনচুলিনে কাম নকৰা হয়, আপুনি যদি ৰেগুলাৰ এক্সাৰচাইজ কৰে আপোনাৰ ইনচুলিনৰ কাৰ্যদক্ষতা বহুত পৰিমাণে বাঢ়ি যায়, এফিচিয়েঞ্চি বাঢ়ি যায়। সেইকাৰণে এক্সাৰচাইজ কৰিলে ইভেন ডায়েবেটিছ থকা মানুহখিনিৰ কাৰণেও ভাল। তেওঁলোকে যদি ইনচুলিন লৈ আছে, তেওঁলোকে যদি এক্সাৰচাইজ আৰম্ভ কৰা হয়, তেওঁলোকে দেখিব যে এক্সাৰচাইজ নকৰা অৱস্থাত যিমানখিনি ইনচুলিন তেওঁলোকে লৈ আছিলে তাতকৈ কম ইনচুলিনতে চুগাৰ কণ্ট্ৰল হৈ যাব। এইটো সম্পূৰ্ণ এটা বৈজ্ঞানিক কথা, এইটো মই কোৱা কথা নহয়। চাপ'জ এজন মানুহে 18 ইউনিটছ ইনচুলিন লৈ আছিলে, তেওঁ সদায় ৰেগুলাৰ ইনচুলিন লয়, এক্সাৰচাইজ কৰা নাছিলে। তেওঁ যদি ৰেগুলাৰ এক্সাৰচাইজ কৰা আৰম্ভ হয়, হয়তো 1-1.5 মাহ পিছত তেওঁৰ 14 ইউনিট বা 12 ইউনিট ইনচুলিনেৰে তেওঁৰ কাম চলি যাব। মানে কি ইনচুলিনটো বেছিকৈ কাম কৰা আৰম্ভ হ'ব যদি আপুনি এক্সাৰচাইজ কৰে। তো 2টা গ'ল। 3 নম্বৰ কি? 3 নম্বৰ হ'ল আমি যে এলেহুৱা স্বভাৱ কিছুমান, যে আমি বহুত সময় বহি পেলাই টিভিটো চাই থাকোঁ বা মোবাইলটো টিপি থাকোঁ। আমাৰ আগৰ দিনত কি আছিলে? ল'ৰা ছোৱালীগিলে পথাৰত খেলিব গৈছিলে, কাবাডী খেলিব গৈছিলে, ফুটবল খেলিব গৈছিলে। আজিকালি দেখা পাইছে নেকি? আজিকালি নেদেখে। আজিকালি যিখিনি হয়তো মোবাইলত অনলাইন ক্লাছ কৰিব, যিখিনি অনলাইন ক্লাছ নকৰে তাত পাবজি খেলিব। ফলত কি হয়? তেওঁলোকৰ শাৰীৰিক পৰিশ্ৰমটো একেবাৰে কমি গৈছে। আৰু সেইটোৱে কাৰণ, মই যে অলপ আগতে কৈছিলোঁ 25 বছৰ আগতে ডায়েবেটিছৰ সংখ্যা একেবাৰে কম আছিল। ল'ৰা ছোৱালী পুখুৰীত সাঁতুৰিব গৈছিলে, গছত উঠিব গৈছিলে, গৰুটো পথাৰত লৈ গৈছিলে, খেতিৰ কাম কৰিছে। আজিকালি সেইবিলাক কৰিব লগা একো নাই। তাৰ কাৰণে শাৰীৰিক পৰিশ্ৰম একেবাৰে কমি গৈছে। আজিকালি পথাৰত আমি ল'ৰা ছোৱালী নেদেখে খেলিবৰ কাৰণে। আজিকালি চব মোবাইলত গেমিং কৰে, আজিকালি অনলাইন গেমিং কৰে, যাৰ ফলত মেদবহুলতা হোৱাৰ চান্সটো বাঢ়ি যায়, শকত হোৱাৰ চান্সটো বাঢ়ি যায়, যিহেতু শাৰীৰিক পৰিশ্ৰম নহয়। আৰু এইটো এটা চুগাৰ হোৱাৰ মেইন কাৰণ। গতিকে এলেহুৱা স্বভাৱবিলাক, যেনেকুৱা ধৰক আপোনাৰ 1 কিলোমিটাৰৰ কাষতে যদি আপোনাৰ অফিচটো বা স্কুলখন, আপোনাৰ কোনো দৰকাৰ নাই আপুনি বাইকখন বা গাড়ীখন লৈ যোৱাৰ, আপুনি সেইখিনি খোজকাঢ়ি যাব পাৰে। বজাৰখন যদি আপোনাৰ 0.5 কিলোমিটাৰ দূৰত বা 1.5 কিলোমিটাৰ দূৰত, আপুনি কিয় পুৱা উঠি পেলাই খোজকাঢ়িব লাগে? আমি সেইখিনি যদি কৰকচোন। আপুনি বজাৰলৈকে এনেকুৱা অভ্যাস কৰক যে খোজকাঢ়ি যাম। চাইকেল এখন কিনি লওক, চাইকেল এখন কিনাৰ লগে লগে আপোনাৰ কিমানখিনি ৰাহি হ'ল, পেট্ৰলৰ পৰা আৰম্ভ কৰি প্ৰদূষণ পৰ্যন্ত নহ'ল, এনভাইৰনমেণ্ট ফ্ৰেণ্ডলিও হ'ল, পৰিৱেশটো প্ৰদূষণ নহ'ল, নিজেও ভালে থাকিলে। চাইকেল এখন কিনক। যিবিলাকৰ হয়তো 3-4 কিলোমিটাৰ দূৰলৈকে যাব লাগে তেওঁলোকে চাইকেলেৰে কাম চলাওক। যিবিলাকৰ 0.5 কিলোমিটাৰ পৰা 1 কিলোমিটাৰৰ ভিতৰত কামবিলাক চলাব লাগে তেওঁলোকে খোজকাঢ়ি যাওক। এইবিলাক কিছুমান সৰু সৰু কথা যিবিলাক কৰিলে হয়তো বহুত সংখ্যক মানুহে ডায়েবেটিছৰ পৰা বাচি থাকিব পাৰিব। 4 নম্বৰ হ'ল এটা ডেইলি ৰুটিন বা চিডিউল এটা মেইনটেইন কৰা। আমাৰ ডেইলি হেবিটবিলাক, যেনেকৈ আমি সোনকালে উঠিব লাগে, সোনকালে শুব লাগে, টাইমত খাব লাগে, এইবিলাক সদায় মেইনটেইন কৰিব লাগে। এটা প্ৰপাৰ শ্লিপ, প্ৰপাৰ টোপনি এটা খুব দৰকাৰী। 8 পৰা 10 ঘণ্টা, 10 ঘণ্টা নহ'লেও মিনিমাম 8 ঘণ্টা টোপনি এটা খুবেই দৰকাৰী। টোপনি ল'লে আমাৰ দেহত যিখিনি দিনটোত অন্যায় হয় বা অনিষ্ট হয় সেইবিলাক ৰিপেয়াৰ হয়, ৰেষ্ট পায়। এইটো এটা খুবেই দৰকাৰী যাতে আমি ৰেষ্ট লওঁ। ৰেষ্ট নলোৱা মানুহবিলাকে, ভালকৈ টোপনি নোহোৱা মানুহবিলাকৰ দিনটো পিছদিনা আপুনি চাব গাটো বেয়া লাগি থাকে, দুৰ্বল লাগি থাকে, মনটো খিংখিঙীয়া হৈ থাকে, গেছৰ মানে বেমাৰটো বাঢ়ি যায়। তো আল্টিমেটলি যিবিলাকে শ্লিপ ভালকৈ নলয় তেওঁলোকৰ এংজাইটি ডিপ্ৰেশ্যন বেছি হোৱাৰ চান্স থাকে। গতিকে আমাৰ তাৰপিছত বস্তুটো হ'ল যে এংজাইটি ডিপ্ৰেশ্যন আমি কমাই ৰাখিব লাগে। মানে আমাৰ যিটো মানসিক চাপ, ষ্ট্ৰেছ লেভেলটো কমাই ৰাখিব লাগে। ষ্ট্ৰেছ যেতিয়া আমি বেছি কৰিম, ষ্ট্ৰেছ বাঢ়াৰ লগে লগে দেহত এনেকুৱা কিছুমান থাইৰয়ড হৰম'ন বুলি কওঁ বা কৰ্টিচল হৰম'ন বুলি কওঁ, যিয়ে চুগাৰটো বঢ়াই দিয়ে। চুগাৰ বঢ়োৱাৰ কাৰণে এটা ৰেছপনচিবল, এটা খুব ইম্পৰ্টেণ্ট হৰম'ন হ'ল কৰ্টিচল। আৰু আমি যদি টেনশ্যন লওঁ, অশান্তি লওঁ, চিন্তা কৰোঁ, মন বেয়া কৰি থাকোঁ, আমাৰ
ছুগাৰ লেভেলটো বাঢ়ি যায়, কাৰণ ছুগাৰ বঢ়োৱা সেই হৰম'নবিলাক, সেই ৰাসায়নিক দ্ৰব্যবিলাক আমাৰ দেহত বাঢ়ি যায়। গতিকে সদায় মাইণ্ডটো ফ্ৰী কৰি ৰাখিব লাগে। আৰু সেইটোৰ কাৰণে কি কৰিব, যেনেকৈ আগতে কৈছিলোঁ যে শৰীৰৰ কাৰণে আপুনি এক্সাৰচাইজ কৰক, মনৰ কাৰণে য়োগা কৰক, মেডিটেশ্যন কৰক, ধ্যান কৰক। তাৰপিছত আছে স্মকিং আৰু এলকহল নাখাব। বহুতে ভাবিছে এলকহল খালে খালি লিভাৰৰ বেমাৰ হয়, স্মকিং কৰিলে খালি লাংছৰ কেঞ্চাৰ হয়, তেনেকুৱা কোনো কথা নাই। দেখা গৈছে গৱেষণাত এলকহল ল'লে আৰু স্মকিং কৰিলে সেইসকল মানুহৰ ডায়েবেটিছ হোৱাৰ চান্সটো বহুত বেছি পৰিমাণে বাঢ়ি যায়। মোটামুটি গোটেইকেইটা পইণ্ট মই ক'লোঁ। এতিয়া লাষ্টৰ পইণ্টটো চবতকৈ ইম্পৰ্টেণ্ট, আমাৰ ডায়েট, আমাৰ খাদ্য প্ৰণালী। খুব ভালকৈ শুনক এই কথাখিনি। কি খাম আমি ডায়েবেটিছ নোহোৱাৰ কাৰণে? চবতকৈ ইম্পৰ্টেণ্ট কথা, ছুগাৰ, মিঠা বস্তু, আৰ্টিফিচিয়েল বস্তু, যিবিলাক পেকেটেড বস্তু আমি খাওঁ, সেইবিলাক এভইড কৰিব লাগে। গৱেষণাই দেখাইছে যিবিলাক মানুহে খুব বেছি পেকেটেড বস্তু লাইক চিপছ, কেক, বিস্কিট, এনেকুৱা বস্তু, চকলেট, এনেকুৱা বেছিকৈ খাই থাকে, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ চান্সটো বহুত বেছি পৰিমাণে বাঢ়ি যায়। আগতে মানুহে ভাবিছিলে যে ডায়েবেটিছ হ'লেহে চেনি খাব নালাগে, তেনেকুৱা নহয়। এতিয়া এইটো প্ৰমাণিত হৈছে যিবিলাক মানুহে খুব বেছি মিঠা বস্তু খায়, তেওঁলোকৰ মেদবহুলতা হোৱাৰ চান্সটো বেছি আৰু ইনচুলিন ৰেজিষ্টেঞ্চ হোৱাটো বেছি। গতিকে ছুগাৰ নথকা মানুহেও, যাৰ ডায়েবেটিছ নাই, তেনেকুৱা মানুহেও, ছুগাৰৰ বেমাৰ নথকা মানুহেও ছুগাৰটো অকণমান কমকৈ খাব লাগে, মিঠা বস্তু কমকৈ খাব লাগে। স্পেচিয়েলি আমি আজিকালি খুব কমন দেখা গৈছে যে আমাৰ ক'ল্ড ড্ৰিংকবিলাক বা পেকেটেড ফ্ৰুট জুচবিলাক ফ্ৰুট হিচাপে খাওক। আপুনি আপেলটো আনি আপেল হিচাপে খাওক, মৌচুমীটো মৌচুমী হিচাপে খাওক, আঙুৰটো আঙুৰ হিচাপে খাওক। তাক ফ্ৰুট জুচ হিচাপে তাক প্ৰিজাৰ্ভেটিভ দি পেলাই, বেয়া নোহোৱা কিছুমান পদাৰ্থ দি পেলাই পেকেট কৰি পেলাই আপুনি খোৱাৰ কোনো দৰকাৰ নাই। আৰু এইবিলাক ক'ল্ড ড্ৰিংকছবিলাক খোৱাৰ দৰকাৰ নাই। আপুনি ভাবি আচৰিত হ'ব যে এটা আধা লিটাৰৰ ক'ল্ড ড্ৰিংকছৰ বটলত প্ৰায় 22 চামুচ চেনিৰ সমান ছুগাৰ থাকে। তো এইবিলাক যিমান পাৰে এভইড কৰিব লাগে। এইবিলাক যিবিলাক ফাষ্ট ফুড, ময়দাৰ বস্তু, বাৰ্গাৰ, চেণ্ডউইচ বা আপুনি যিবিলাক ৰোল, চাওমিন এইবিলাক খায়, সেইবিলাক ময়দাৰে নিৰ্মিত, আৰু ময়দাটো ডায়েবেটিছ হোৱাৰ চান্সটো বহুত বেছি বঢ়াই দিয়ে। ময়দাৰ বস্তু একেবাৰে কম খাব লাগে। ময়দাৰ পৰিৱৰ্তে আটা খাব চেষ্টা কৰিব লাগে। কেনেকৈ, যেনেকৈ আমি নৰ্মেল ব্ৰেড খাওঁ মৰ্ণিঙত, নৰ্মেল ব্ৰেডৰ জেগাত আমি ব্ৰাউন ব্ৰেড খাবৰ কাৰণে চেষ্টা কৰিব লাগে। সেইবিলাক হাই ফাইবাৰ থাকে, মাল্টিগ্ৰেইনৰ দ্বাৰা বনোৱা সেইবিলাক ব্ৰেড হয়। তেনেকৈ আটা খাব লাগে। আটাত খুব বেছি ফাইবাৰ থাকে, ময়দাত সিমান ফাইবাৰ নাথাকে। তো ময়দাতকৈ বেছি আপুনি আটাত প্ৰিফাৰেঞ্চ দিব লাগে। তেনেদৰে নৰ্মেল হোৱাইট ৰাইচটো যিমান পাৰে কমকৈ খাব লাগে। আমি বগা যিটো চাউল খাওঁ, সেইটো কমকৈ খাব লাগে। চাউল বা ভাত বেছিকৈ খালেও মানুহৰ মেদবহুলতা হয়, আৰু মেদবহুলতা হ'লে আল্টিমেটলি ডায়েবেটিছ হোৱাৰ চান্সটো বেছি হয়। আমাৰ ভাৰতত স্পেচিয়েলি কাৰ্বহাইড্ৰেট ৰিচ ডায়েট হয়। আমাৰ মানুহে বেছিকৈ শৰ্কৰা খায়, আমাৰ গোটেই ভাৰতখনত। সেইকাৰণে ডায়েবেটিছৰ সংখ্যাটো বেছি। শৰ্কৰা যিমান পাৰে কমকৈ খাব লাগে। কাৰ্বহাইড্ৰেট দেখা গৈছে, ল' কাৰ্বহাইড্ৰেট ডায়েট যিবিলাকে লয়, আজিকালি কিছুমান ডায়েট আহিছে, কিটোজেনিক ডায়েট বা ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং কিছুমান আহিছে, এইবিলাকৰ বিষয়ে মই ক'ম। সেইবিলাক আপুনি কাৰ্বহাইড্ৰেটৰ মাত্ৰা যদি কমাই দিয়ে, তাৰ জেগাত যদি আমি ফ্ৰুটছ, ভেজিটেবলছ বা প্ৰ'টিন সদায় ভাল প্ৰ'টিন, যেনেকৈ এগ, কণী বা মাছ আপুনি খায়, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ডায়েবেটিছ হোৱাৰ চান্সটো বহুত বেছি কমি যায়। আপুনি সদায় মনত ৰাখিব, ময়দাৰ জেগাত আটা খাব চেষ্টা কৰক। যিবিলাক বস্তু আপুনি চাউল খাই আছে, চাউল জেগাত আপুনি উষ্ণ চাউল বা আপুনি ব্ৰাউন ৰাইচ খাব চেষ্টা কৰক। আৰু সদায় হাই ফাইবাৰ অ'টছ খাব চেষ্টা কৰক। আপুনি ডালিয়া খাবৰ চেষ্টা কৰক। এইবিলাকত বহুত বেছি ফাইবাৰ থাকে, আৰু যিবিলাক ফাইবাৰ থকা বস্তু আমি খাওঁ, তেতিয়া আমাৰ কমি যায়। যেনেকৈ ফাইবাৰ থাকে আপোনাৰ পালেং শাকত থাকে, ব্ৰকলিত থাকে, এইবিলাকতো খুব বেছি পৰিমাণে ফাইবাৰ থাকে, বা যিকোনো গ্ৰীণ ভেজিটেবলছতে, যিকোনো শাক পাচলিতে খুব বেছি পৰিমাণে ফাইবাৰ থাকে। ফাইবাৰ থাকিলে কি হয়, আমাৰ ডাইজেষ্টিভ প্ৰচেছটো বহুত শ্ল' হৈ যায়, আৰু আমাৰ ছুগাৰটো ডাইৰেক্টলি মানে ব্লাডে নাপায়। সেইকাৰণে ছাডেনলি ছুগাৰটো নাবাঢ়ে। আমি যিটো ছুগাৰ স্পাইক বুলি কওঁ, সেই স্পাইকটো নহয়, ছাডেনলি নাবাঢ়ে, লাহে লাহে ছুগাৰটো বাঢ়িব আৰম্ভ কৰে, যিটো আমাৰ পেংক্ৰিয়াছৰ কাৰণে খুব ভাল। নেক্সট কথাটো হৈছে খোৱাৰ যিটো ধৰণ। আমি একেলগে বহুত খাদ্য খাই দিব নালাগে। আমি কমকৈ দিনত কেইবাটাও খাদ্য খাব লাগে। হয়তো 5 বাৰ খাওক, ব্ৰেকফাষ্ট খাওক, লাঞ্চ খাওক, ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত 11-12টাৰ ভিতৰত কিবা অকণমান বুট, মগু বা ফ্ৰুটছ খাওক। তেনেকৈ দুপৰীয়া আৰু ৰাতিৰ খাদ্যৰ মাজত আৰু কিবা এটা খাওক। কিন্তু আমি কি কৰোঁ, আমি মৰ্ণিঙত আমাৰ সময় নাপাওঁ কাৰণে একো নাখাই পেলাই ওলাই যাওঁ, আৰু ৰাতি সেই একেলগে বহুত খাদ্য খাই দিওঁ। সেইটো নকৰিব। যিমান পাৰে ব্ৰেকফাষ্টটো ভালকৈ কৰিব, লাঞ্চটো ভালকৈ কৰিব, ডিনাৰত একেবাৰে কম খাব চেষ্টা কৰিব। তাৰ বাহিৰে কিছুমান ঘৰুৱা বস্তু আছে যিবিলাক ছুগাৰৰ কাৰণে ভাল বুলি কিছুমান বৈজ্ঞানিক গৱেষণাত প্ৰমাণিত হৈছে। এটা হ'ল কেঁচা হালধি। কেঁচা হালধি খালে কাৰ্কুমিন বুলি বস্তু এটা থাকে, যিটো এটা খুব ভাল এণ্টি অক্সিডেণ্টৰ দৰে কাম কৰে, আৰু ডায়েবেটিছ হোৱাৰ চান্সটো বহুত বেছি কমি যায়। তাৰ বাহিৰে আছে মানে কেঁচা নহৰু। কেঁচা নহৰু খোৱাটো খুব ভাল হয়। তাৰ বাহিৰে আপোনাৰ আছে যিটো আমি এইটো কি আছিলে, আমাৰ মিঠি গুটি।
মিঠিগুটিৰ গুড়ি খাব পাৰে। মিঠিগুটিত খুব বেছি পৰিমাণে ফাইবাৰ থাকে, কিন্তু মিঠিগুটি প্ৰেগনেণ্ট মানুহবিলাকে খাব নোৱাৰে, কাৰণ কিছুমান গৱেষণাই দেখিছে প্ৰেগনেঞ্চিৰ সময়ত মিঠিগুটি খোৱাটো বেয়া। তো প্ৰেগনেঞ্চিৰ সময়খিনি বাদ দি যিবিলাকে মানে গৰ্ভৱতী মহিলা তেওঁলোকে মিঠিগুটি খোৱাটো উচিত নহয়। তাৰ বাহিৰে যিখিনি লোক আছে তেওঁলোকে মিঠিগুটি খাব পাৰে, খুবেই ভাল। তাৰ বাহিৰে ফিছ অইল, মাছৰ তেল, আমাৰ সাগৰীয় মাছ যিবিলাক আছে বা খুব চৰ্বিযুক্ত মাছবিলাকক খোৱাটো ভাল। তাত ওমেগা 3 ফেটি এচিড থাকে, সেইবিলাক ফিছ অইল খোৱাটো ভাল। আৰু আপোনালোকে ফাৰ্মাচিটো কয় বা ডক্টৰৰ পৰামৰ্শ লৈও ফিছ অইল খাই থাকিব পাৰে। এইবিলাকো দেখা গৈছে যিবিলাকে এনেকুৱা ফিছ অইল, যিবিলাক ক্ৰনিক বেমাৰ, ডায়েবেটিছ, প্ৰেছাৰ এইবিলাক বা কলেষ্ট্ৰলৰ এইবিলাক বেমাৰৰ পৰা তেওঁলোকে বহুত পৰিমাণে হাত সাৰি থাকে। ডালচেনি খোৱাটো খুব ভাল। ডালচেনিৰ গুড়িটো পোৱা আপুনি চাহৰ লগত খাব পাৰে। তো চিনামন বুলি যিটো কয়, আপুনি ডালচেনি খাওক। ডালচেনি খোৱাটো চুগাৰৰ কাৰণে খুব মানে চুগাৰ নহ'বৰ কাৰণে ভাল, বা চুগাৰ অলৰেডি থকা মানুহখিনিৰ কাৰণেও ভাল। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিছে। ভিডিঅ'টো যদি ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।